নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় স্ক্ৰীনত দেখা পাইছে এখন অফিচ মেমৰেণ্ডাম গতিকে এই অফিচ মেমৰেণ্ডামখন আহিছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ পাৰ্চনেল পাব্লিক গ্ৰিভিয়েন্স এণ্ড পেঞ্চনাৰ ডিপাৰ্টমেণ্ট অফ পাৰ্চনেল এণ্ড ট্ৰেইনিং নৰ্থ ব্লক নিউ দিল্লী ডেট 15 জুন 2024 অফিচ মেমৰেণ্ডাম বিষয়টো হ'ল ইনষ্ট্ৰাকশ্যন ৰিগাৰ্ডিং ইমপ্লিমেণ্টেশ্যন অফ আধাৰ ইনেবল বায়োমেট্ৰিক এটেণ্ডেন্স চিষ্টেম ABS for attending of all government employees by various ministries department of organization অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰৰ সকলো কৰ্মচাৰীৰ কাৰণে আধাৰ ইনেবল বায়োমেট্ৰিক এটেণ্ডেন্স চিষ্টেমৰ যোগেদি কাৰ্যালয়ৰ উপস্থিতি ল'বৰ কাৰণে এটা নিৰ্দেশনা প্ৰদান কৰা হৈছে বিশেষকৈ এখন অফিচ মেমৰেণ্ডাম প্ৰকাশ কৰা হৈছে গতিকে আপোনালোকে নিশ্চয় জানে ইয়াৰ আগতেও কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগসমূহৰ অধীনত এই ABS পদ্ধতিত এটেণ্ডেন্স ল'বৰ কাৰণে বিভাগীয় নিৰ্দেশনা আহিছিল আৰু এইবাৰো এখন অফিচ মেমৰেণ্ডামৰ যোগেদি কিখিনি ক্ৰাইটেৰিয়া ফলো কৰিব লাগিব আৰু অতি সোনকালে কৰিব লাগিব সেই বিষয়ে নিৰ্দেশনা প্ৰদান কৰা হৈছে আৰু কেনেদৰে আধাৰ ইনেবল বায়োমেট্ৰিক এটেণ্ডেন্স চিষ্টেমৰ যোগেদি কৰ্মচাৰীসকল বিশেষকৈ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ এটেণ্ডেন্স বা উপস্থিতি ল'ব লাগিব সেই কথা উল্লেখ কৰা হৈছে আপোনালোকে নিশ্চয় দেখিছে শেষৰ ফালেও দেখিছে যে secretaries of the ministries department etc are therefore requested to kindly bring the contents of this instruction to the notice of their employees and put in place a robust monitoring mechanism to ensure complete compliance by the employees and initiate suitable action against the employees